তাৰাবাসাত পাম গছৰ প্ৰদৰ্শন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কাৰ্বি আংলং জিলাৰ তাৰাবাসাত পাম গছৰ প্ৰদৰ্শন আৰু গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় তাৰাবাসাৰ অং লংকুট ৰাষ্ট্ৰীয় পাম অইল মিছনৰ উদ্যোগত আৰু ফুলনি ক্লাষ্টাৰৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় উক্ত কাৰ্যসূচীত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামৰ পাম অইল ফাৰ্মিং ছ'চাইটিৰ সভাপতি হাৰসিং ইংটি উপদেষ্টা শশীকান্ত টিমুঙৰ লগতে ফুলনি গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ধনীৰাম ৰংহাং আৰু ফুলনি মণ্ডল বিজেপিৰ সভাপতি নৰেন বে অনুষ্ঠানত উপদেষ্টা শশীকান্ত টিমুঙে পাম গছৰ খেতিৰ ৰোপণ আৰু এই খেতিৰ জৰিয়তে কেনেদৰে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰি সেই বিষয়ে উপস্থিত থকা কৃষকসকলৰ মাজত সাৰুৱা ভাষণ প্ৰদান কৰে উল্লেখযোগ্য চৰকাৰৰ মতে এই খেতি কেৱল আনন্দামান নিকোবৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভূমিতে উপযোগী বুলি সভাপতি হাৰসিং ইংটিয়ে জানিবলৈ দিয়ে এইটোৱে কম কাৰণ এই প্ৰজেক্টটো হ'ল নেশ্যনেল মিছন অন ইডিবল অইল পামৰ আণ্ডাৰত এটা প্ৰজেক্ট হয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট প্ৰজেক্ট হয় এই প্ৰজেক্টটো আমি বিশেষকৈ আমি জনাত আন্দামান নিকোবৰ আৰু নৰ্থ ইষ্টৰ কাৰণে বিশেষকৈ এইটো গভৰ্ণমেণ্টে এটা প্ৰজেক্ট লঞ্চ কৰিছে এই প্ৰজেক্টটো সকলো ৰাইজে সমানভাৱে এইটো সুবিধাটো পাব লাগে আৰু যিটো খেতি আমি ইউটিউবতো চালোঁ আৰু নিজেই গৈও যেনেকুৱা অসমত বুলি ক'বলৈ গ'লে গোৱালপাৰা দুধনৈ তাত 2017 চনৰ পৰা লগাই আছে তাতে ফলো বিক্ৰী হৈ আছে কিন্তু যিটো উৎপাদন আমি দেখিছোঁ যে অন্যান্য খেতিতকৈ বহু গুণে উৎপাদন বেছি যাৰ কাৰণে ইয়াৰ উৎপাদনৰ বেছি হোৱাৰ কাৰণে তাৰ ইনকামটো যথেষ্ট অন্যান্য যেনেকুৱা তামোল যেনেকুৱা ৰবৰ যেনেকুৱা কুঁহিয়াৰ তাতকৈ মানে বহু গুণে বেছি যাৰ কাৰণে এই খেতি যদি কৰিব পৰা যায় তেতিয়াহ'লে আমি এই পাহাৰীয়া অঞ্চলতো কোনো পধ্যেই দুখীয়া হোৱাৰ প্ৰশ্ন নুঠে কাৰণ এজন বিধৱা তিৰোতায়ো কমেও 5 বিঘাটো কৰিব পাৰে 5 বিঘা কৰিলেও বছৰেকত কমেও 5-6 লাখ টকা পাব যিহেতু 5 বিঘা কৰোঁতে যদি 5-6 লাখ টকা পাই যায় বছৰেকত তেতিয়া সেই পৰিয়াল দুখীয়া হোৱাৰ বা দুখৰ কোনো প্ৰশ্ন নুঠে আমি যিটো প্ৰেক্টিকেলি দেখিছোঁ সেইকাৰণে আমি যদি আৰু কোনোবাই যদি 10 বিঘা বা 15 বিঘা বা 20 বিঘা যদি কৰে চাকৰি কৰাটো কোনো প্ৰয়োজনেই নাই সেইকাৰণে আমি এইটো কাৰণে কৈছোঁ যে সকলো ৰাইজে আমি এই প্ৰজেক্টটোৰ ওপৰত মানে কি বস্তু কেনেকুৱা বস্তু প্ৰথমে অধ্যয়ন কৰক কাৰণ আমিতো প্ৰেক্টিকেলি দেখি আহি অহাৰ কাৰণে আমি ক'লোঁ কিন্তু আপোনালোকে বিশ্বাসটো নকৰিবও পাৰে কিন্তু আমি যিটো ক'লোঁ সেই বস্তুটো চবেই ষ্টাডি কৰাটো ভাল কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট লেংডন বাতৰি